বিন্নাকান্দি সমষ্টি জয়নগৰ পঞ্চায়ত 10 নম্বৰ ৱাৰ্ডত এটা এই এন্টি কালভাৰ্টৰ কাম আহিছিলে। কামটো 5 লাখ টকাৰ কাম আছিলে। তেখেতে কাম কৰি গৈছে। এই MLA ফাণ্ডৰ কাম আছিলে সিৰাজউদ্দিন আজমলৰ কামটো আছিলে। যিহেতু কামটো আজিৰ পৰা 5-6 মাহ আগত ষ্টাৰ্ট হৈছিলে। কামটো ষ্টাৰ্ট হয় তেখেতে কাম কৰিছে। এইটো কাম কৰি আধা কাম কৰি পেলাই তৈ গুচি গৈছে। এতিয়া মানে আমাৰ কাৰণে বৰ এটা ডিষ্টাৰ্ব হৈছে, মানে বৰ বেছি এটা ডিষ্টাৰ্ব হৈছে। এই আকবৰ আলীৰ নেতৃত্বত কফিলুদ্দিনে কামটো কৰিছিলে আৰু কামটো এতিয়া এৰি তোৱাৰ সিহঁতে হৈ গ'ল কমচে কম 2.5 মাহ হৈ গ'ল। 2.5 মাহৰ পৰা কামটো এনেকুৱা পৰি তোৱা আছে। আমাৰ ল'ৰা ছোৱালী স্কুলত যাবলৈ বৰ এটা ডিষ্টাৰ্ব হৈ আছে। মানুহ অহা যোৱা কৰিবলৈ বহুত বেছি এটা ডিষ্টাৰ্ব হৈ আছে। কামটা আধা আধুৰা কৰি থৈ গৈছে আৰু কামটো যেনেকুৱা হ'ব লাগে তেনেকুৱা হোৱা নাই। নিম্নমানৰ কাম হৈছে আৰু কামটো ওপৰত খালি চিমেণ্ট দি বালি দি মছলা লগাই গুচি গৈছে। ভিতৰত ৰড যেনেকুৱা তেনেকুৱা এই কালভাৰ্টটোত এনেকুৱা আছে। মানে যেনেকুৱা কাম হ'ব লাগে ৰুল মতনে তেনেকুৱা কাম হোৱা নাই। ভালকৈ প্লাষ্টাৰ হোৱা নাই, ৰড লগোৱা নাই। মানে যেনেকুৱা একেবাৰে হ'ব লাগে তেনেকুৱা একো হোৱা নাই। কামটো দুৰ্বল হৈছে কামটো। আৰু যিহেতু কামটো দুৰ্বল হৈছে সিহঁতে কামটো আধা পেলাই থৈ গুচি গৈছে। এতিয়া মানে আমাৰ কামটো এই সিৰাজউদ্দিন আজমলে এই কামটো MLA ফাণ্ডৰ পৰা যেতিয়াতো আহিছে কামটো তেখেতে কামটো আহি ইয়াত আহি চাই তেখেতৰ মানুহ পঠাই কামটো যেনেকুৱা ভালকৈ হয়, মানে কামটো যেনেকুৱা হ'ব লাগে ক্লিয়াৰ হ'ব লাগে তেনেকুৱা আমাক কৰি দিব লাগে। আমাৰ কামটো 5 লাখ টকাৰ আছিলে। বেছি হ'লে 2 লাখ 2.5 লাখ টকাৰ কাম হৈছে। বাকীখিনি আত্মহত্যা কৰিছে। আপোনালোকে চৰকাৰক কি দাবী জনাব? আমি চৰকাৰক এইটো দাবী জনাব বিচাৰিছোঁ যেন চাওক, এইটো মানে আমাৰ প্ৰথমত এইটো কথা হ'ল যেন এইটো সমষ্টিৰ পৰা AIUDF বৰখাস্ত কৰি দিব লাগে। এইটো সমষ্টিৰ পৰা আৰু বেলেগ সমষ্টিত মই বহুত সমষ্টিত গৈছোঁ, বহুত সমষ্টিত দেখিছোঁ যেন আমাৰ বিন্নাকান্দি পূৰ্ব যমুনামুখ সমষ্টি এতিয়া বিন্নাকান্দি সমষ্টিৰ যেনেকুৱা মানে দুৰ্নীতিকাৰী চলি আছে বেলেগ কোনো সমষ্টি তেনেকুৱা চলি নাই। ৰাস্তা ঘাট স্কুল এই বহুত মানে মানুহৰ প্ৰব্লেম হৈ আছে। বহুত মানে ৰাস্তা ঘাটটো মানে ভাল নাই যমুনামুখ সমষ্টিত। মানে যদি পোলা ৱাৰ্ল্ডৰ বুকুত কোনোবা সমষ্টিত যদি ৰাস্তা ঘাট বেয়া থাকে তেনেহ'লে যমুনামুখ সমষ্টিত আছে। আৰু যদি এই বিন্নাকান্দি সমষ্টিৰ মানুহে যদি AIUDF যদি ওলাই দিব নোৱাৰে এইটো বাৰত আকৌ এনেকুৱা হ'ব। মানে AIUDF মুক্ত কৰিব লাগে এইটো বিন্নাকান্দি সমষ্টিত আৰু নতুন এটা যিকোনো পাৰ্টি চাই মানুহে এৰি জয়লাভ কৰি দি এইটো মানুহক যদি একদম সঠিক মানুহক যদি এই আমাৰ ইয়াৰ MLA বনাই আনে তেনেহ'লে মানে আমি এইটোই ভাবিছোঁ যেন আমাৰ সমষ্টিৰ উন্নয়ন হ'ব, ভাল হ'ব। কাম যেন একদম দুৰ্বলতা হৈছে, সেইকাৰণে আমি চৰকাৰক আহ্বান জনাওঁ যেন চৰকাৰৰ হেৰি দি এই কালভাৰ্টটোৰ উচিত তদন্ত কৰি যেনেকুৱা কামটো হ'ব লাগে তেনেকুৱা কামটো একদম আমাক সোনকালে আহ্বান জনাইছোঁ যেন সোনকালে কৰি হেৰি কৰি দিবৰ